নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে নতুনকৈ কৰ্মচাৰী বিভাগৰ ফালৰ পৰা প্ৰায় 39,480 পোষ্ট মানে 39,480টাকৈ আপোনালোকে চাকৰি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে 10 পাছৰ সকলো কেন্দ্ৰে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব বা অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ 35,500 মানে 35,500 টকাকৈ দিয়া হ'ব। আপোনালোকৰ সকলোখিনি ডিটেইলছ এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি মুকলি কৰিছে SSC কনষ্টেবলৰ ফালৰ পৰা 2024ৰ কাৰণে আহিছে 39,481 ভেকেঞ্চি মানে 39,481টাকৈ ভেকেঞ্চি মুকলি কৰিলে কৰ্মচাৰী বিভাগৰ ফালৰ পৰা। এটা আপোনালোকৰ বৃহৎ নিযুক্তি মুকলি কৰি দিছে আৰু লাষ্ট ডেটটো দি আছে 14/10/2024 মানে আপোনালোকৰ অক্টোবৰ মাহৰ 14 তাৰিখ পৰ্যন্ত আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, চ' আপোনালোকে এই অপৰচুনিটি গ্ৰহণ কৰিব পাৰে। আপোনালোকৰ SSC ফালৰ পৰা এটা বৃহৎ অপৰচুনিটি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাইছে নেম অফ দ্য পোষ্ট কনষ্টেবল জেনেৰেল ডিউটি ভেকেঞ্চি আছে আৰু নেম অফ দ্য এক্সাম দেখিব পাইছে কনষ্টেবল জেনেৰেল ডিউটি ভেকেঞ্চি হয়। আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অনলাইন যোগে কৰিব পাৰিব আবেদনসমূহ। ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰা ব্ৰাঞ্চসমূহ হৈছে BSFৰ পৰা মুকলি কৰিছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ যিটো CISF হয় তাৰ পৰা মুকলি কৰিছে, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPFৰ পৰা মুকলি কৰিছে, ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ ITBিৰ পৰা মুকলি কৰিছে, সশস্ত্ৰ সীমা বল SSB ফালৰ পৰা মুকলি কৰিছে, এণ্ড ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চ SSFৰ ফালৰ পৰা মুকলি কৰিছে। আপোনালোকে দেখিব পাইছে নেম অফ দ্য এক্সাম, ইয়াত সকলোখিনি কথা লিখি থোৱা আছে। আৰু ইয়াত দেখিছে জেনেৰেল ডিউটি লিখা আছে, GDৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে 39,481 পোষ্টৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে। মেলৰ কাৰণে আছে 35,612 ভেকেঞ্চি আৰু ফিমেলৰ কাৰণে আছে 38,069 ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। আৰু মেল আৰু ফিমেল দুই ধৰণৰ সকলো কেন্দ্ৰে আবেদন কৰিব পাৰিব। মানে কিছুমান ফিমেল কেন্দ্ৰে কুৱেশ্যন কৰে যে কমেণ্ট কৰে যে ফিমেলে আবেদন কৰিব পাৰিব নে? পাৰিব। আপোনালোকৰ মেল ফিমেল দুই ধৰণৰ কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনি ডিপাৰ্টমেণ্ট ৱাইজ ভাগ কৰি দিয়া আছে। BSFৰ কাৰণে আছে 15,654টা, CISFৰ কাৰণে আছে 7,145টা, CRPFৰ কাৰণে আছে 11,541টা, SSBৰ কাৰণে আছে আপোনালোকৰ 819টা, ITBPৰ কাৰণে আছে 3,017টা। এনেদৰে আপোনালোকৰ ভাগ কৰি থোৱা আছে। আৰু আপোনালোকে নেশ্যনেলিটি বিচাৰিছে ইণ্ডিয়ান হ'ব লাগিব। আৰু আপোনালোকৰ প্ৰতিখন ষ্টেটৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আৰু এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 23 বছৰ, কিন্তু আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। যিসমূহ SC ST হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব। OBC কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ বাবে 3 বছৰ, মানে SC ST 5 বছৰ মানে আপোনালোকে 28 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু OBC মানে 3 বছৰ মানে 26 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 3 বছৰ মানে তেওঁলোকৰ 26 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মাত্ৰ বিচাৰিছে মেট্ৰিকুলেশ্যন পাছ, যিসকলে মানে 10 পাছ কৰি থৈছে, মানে হাইস্কুল পাছ কৰিলে হ'ল মিনিমাম 10 পাছ, মেক্সিমামটো আপোনালোকে 12 পাছ বা গ্ৰেজুৱেশ্যন MA হওক বা MCom হওক কোনো কথা নাই। মিনিমাম আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিছৰ কথাত অনলি মেল কেন্দ্ৰে পে'মেণ্ট কৰিব লাগিব। মেল যিসকল আছে UR OBC MBC মানে জেনেৰেলৰ মেল আৰু OBC মেল MOBC মেল কেন্দ্ৰতে দিব লাগিব 100 টকাকৈ। বাকী সকলো কেটেগৰী ফিমেল কেন্দ্ৰে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। SC SC কেটেগৰী মেল ফিমেল দুই ধৰণৰ কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্টবোৰ আপোনালোকে অনলাইন যোগে কৰিব লাগিব। লগতে এক্সাম চেণ্টাৰসমূহ মই আপোনালোকক জনাই দিছোঁ। অসমৰ ক্ষেত্ৰত এক্সাম চেণ্টাৰ আছে, ডিব্ৰুগড়ৰ আছে, লগতে গুৱাহাটী আছে, আৰু আপোনালোকে যোৰহাটৰ পাব, শিলচৰৰ পাব, তেজপুৰ পাব। লগতে এইকেইটা আপোনালোকৰ নৰ্থ ইষ্টৰকেইটাও দিয়া আছে। নৰ্থ ইষ্টৰকেইটাও কৰিছোঁ, ইম্ফল আছে, শ্বিলং আছে, আগৰতলা আছে। এনেদৰে আপোনালোকে নৰ্থ ইষ্টৰ চেণ্টাৰকেইটাও পাব আৰু অসমৰ চেণ্টাৰকেইটাও পাব। আৰু দুই ধৰণৰ চেণ্টাৰ আপোনালোকে দেখিবলৈ পাব। যিটোত আপোনালোকে প্ৰিফাৰেঞ্চ দিব বিচাৰে আপোনালোকে মানে প্ৰিফাৰেঞ্চ দিব পাৰিব। যোনটো চেণ্টাৰত আপোনালোকে এক্সাম দিব বিচাৰে সেই চেণ্টাৰটোৰ কথাই আপোনালোকে দিব পাৰিব। হাউ টু এপ্লাই যদি ক'বলৈ যাওঁ, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ যিটো আপোনালোকৰ SSC অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। SSC অফিচিয়েল ৱেবছাইটত যাব লাগিব। ফাৰ্ষ্ট টাইম গৈ পেলাই আপোনালোকে পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে যে ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে
তাৰ আপোনালোকৰ ডিটেইলছখিনি দেখিব আৰু ডিটেইলছখিনি দেখাৰ পিছত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এপ্লাই বুলি এটা অপশ্যন আহিব সেই এপ্লাইত যাব যোৱাৰ পিছত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ কৰাৰ পিছত যদি আপোনালোকে পে'মেণ্ট কৰিব লাগে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব বাকী কিন্তু ফিমেল কেণ্ডিডেটে কোনো পে'মেণ্ট কৰিব নালাগে ইয়াত আপোনালোকে আবেদন কৰাৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব চ' আপোনালোকে গৈ পেলাই আবেদন কৰি ল'ব পাৰিব আৰু চিলেকশ্যন প্ৰচেছটো মই কৰিছোঁ প্ৰথমতে আপোনালোকৰ CBE হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব PST হ'ব তাৰপিছত আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET হ'ব তাৰপিছত আপোনালোকৰ ডিটেইল মেডিকেল হ'ব DME হ'ব যদি আপোনালোকে DMEত ফেইল কৰে তেতিয়া RME হ'ব নহ'লে আপোনালোকে DMEতে আপোনালোকে চিলেক্ট হৈ যাব তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন যদি চিলেক্ট থাকে যদি আপোনালোকৰ মাৰ্ক ঠিকে থাকে তেতিয়া আপোনালোকে চাকৰিটো লাভ কৰিব পাৰিব ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ মই জনাইলোঁ চ' যদি আপোনালোকে আবেদন কৰিব বিচাৰে আবেদন কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে লগতে এইবাৰটো আপোনালোকৰ বৃহৎ অপৰচুনিটি হয় চ' আপোনালোকে এইবাৰ অসমীয়া লেংগুৱেজতে এক্সামসমূহ দিব পাৰিব